নিহাৰৰ আপোনাৰ যেটো যাত্ৰা আৰম্ভ হৈছিল একেলগে আৰম্ভ কৰা সেই যাত্ৰাটো হঠাৎ ৰৈ গৈছিল কিছুমান কাৰণত আসলে কি হৈছিল কি ধৰণৰ কাৰণে আপোনাৰ অসুবিধাবশত আপুনি ৰৈ গৈছিল নিহাৰ আৰু মই আমি একেলগে মিলি পেলাই ব্ৰহ্মালাইজ পডকাষ্ট আৰম্ভ কৰিছিলো মই তাক কৈছিলো যে আমি মিউজিকেল পডকাষ্ট আৰম্ভ কৰো তেতিয়া আমি অকল মিউজিকেল পডকাষ্ট বুলি ভাবিছিলো আচ্ছা আচ্ছা তাৰপিছত ভালকে আমি বহুত কিটামান এপিসোড কৰিলো নাই বুলি 70-80 মান এপিসোড শুট কৰিলো ভাল মিউজিক এৰেঞ্জাৰ্ছ প্ৰডিউচাৰ সিঙ্গাৰ্ছৰ লগত আমি পডকাষ্ট কৰিলো চলিও আছিলে কিন্তু কি হ'ল অফলেট গতিকে এয়া হৈছে কেমেৰাৰ হিটো পাৰে আমাৰ টিমটোৰ অতি অন্যতম গুৰুত্বপূৰ্ণ সদস্য মনজিন আৰু ৰিজন নমস্কাৰ তোমালোকক স্বাগতম জনাইছো বাট কথাৰ যি আমি নতুন চিন্তাধাৰা নতুনভাৱে চিন্তা কৰিবলৈ গৈ আছো তোমালোকৰ ক্ৰিয়েটিভিটিও ইয়াত বহুতখিনি সহায় কৰিব লাগিব তো তেনেকৈ তাৰমানে এতিয়া এইবাৰ এইটো নতুন আমাৰ মানে পাৰ্ট 2 বুলি ক'ব পাৰি পডকাষ্ট পাৰ্ট 2 বাট উইথ আ ডিফাৰেণ্ট ভিজন সো তেনেকৈ ষ্টাৰ্ট কৰিব লাগিছে কিন্তু বাট কথাত তাতে মই কথা ক'ব বিচাৰিছো বাট কথা মই আৰু বুদ্ধ বুলিয়ে নহয় দেই আমাৰ বাহিৰে আমাৰ এটা টিমো আছে হয়নে হয় হয় জীবনে কৈ যোৱা আকি থোৱা বহু মনৰ বাট কথা বাট কথা বাট কথা নমস্কাৰ মই প্ৰিয়াংকু বৰদলে সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ব্ৰহ্মা মিউজিক এণ্ড এণ্টাৰটেইনমেণ্টলৈ বহুত দিনৰ আগতে মই পডকাষ্ট এটা ষ্টাৰ্ট কৰিছিলোঁ নিহাৰৰ লগত মিলি পেলাই ব্ৰহ্মালাইভ পডকাষ্ট কিন্তু কিছুমান কাৰণত আকৌ মই সেই পডকাষ্টটো বন্ধ কৰিছিলোঁ ৰিচেণ্টলি মোৰ ভাইটি বুদ্ধ মোক লগ ক'লে যে প্ৰিয়াংকু দা আকৌ নতুনকৈ পডকাষ্ট আৰম্ভ কৰোঁ নতুনকৈ আলোচনা আৰম্ভ কৰোঁ সংগীতৰ বা বেলেগ বেলেগ ছাবজেক্টৰ চ' আজি মোৰ লগত আছে বুদ্ধ নমস্কাৰ প্ৰিয়াংকু বুদ্ধ ওয়েলকাম আৰু আমি আমাৰ একেলগে নতুন এটা প্ৰচেষ্টা আৰম্ভ কৰিছো আমি এটো কি দিব ওলাইছো নাম আমি নতুন প্ৰচেষ্টাৰ নাম দিছো বাট কথা আৰু বাট কথাটো আহিলে কেনেকৈ আমাৰ আচ্ছা আমি হেদিনাখন বহিছিল আপোনাৰ এই শিলপুখুৰী স্থিত আপোনাৰ তলত আমি ইনি আলোচনা কৰি আছিলো মোক আপুনি ক'লে নাম কেইটামান ভাবচোন নিতে ফটকতে মই চাৰিটা মান আপোনাক ক'লো নাম তাৰপিছত আপুনি হঠাৎ বাট কথাটো ক'লে এইটো খপকে আমি ধৰিলে যে এইটো নামে আমি ৰাখিব পাৰো এক্সাক্টলি বাট কথা নামটো সাজেষ্ট কৰিছিলি বহুত কেইটা নামো ক'লে তাৰ মাজত বাট কথাটো বৰ মোৰ মানে প্ৰিয় লাগিলে আৰু আই হোপ আপোনালোকেও এই নামটো ভাল পাইছে চাগে বা ভাল পাব বাট কথাৰ জৰিয়তে আমি বহুত ভাল পডকাষ্ট আকৌ নতুনকৈ কৰিবলৈ ষ্টাৰ্ট কৰিম অকল সংগীত ৰিলেটেড নহয় হয়নে বিভিন্ন ক্ষেত্ৰৰ লগত এক্টিং ৰিলেটেড হওক বা বেলেগ পলিটিকেল হওক সমাজ ৰাজনীতি তথা সংস্কৃতি গোটেইখিনি বিষয় আমি চেষ্টা কৰিম বিভিন্ন ক্ষেত্ৰৰ মানুহৰ সৈতে আমি কথা বতৰা বিভিন্ন বিষয়ত পাতিব পাৰিম আমি আশাবাদী আমাৰ নতুন বাট কথাই আপোনালোকৰ নিজৰ বাট কথা হৈ পৰিব বুলি সো বুদ্ধক যিসকলে নাজানে তো বুদ্ধ অলপ তোৰ ইন্ট্ৰোডাকশন দি দে অৰিজিনেল বুদ্ধ ক'ৰ পৰা মই তেজপুৰত এই বৰ ভাল গান লিখে হি স্ক্ৰিপ্টৰ কামো কৰে আৰু এতিয়া বৰ্তমান বুদ্ধ তোৰ চলি থকা গান কেইটামান নাম কচোন মোৰ গীতৰ ভিতৰত মই প্ৰথমে মন পেলাব লাগিব 2020 চন কোভিডৰ সময়ছোৱাত এতিয়া আমি ইউনিভাৰ্চিটিৰ পৰা আমাক পঠিয়াই দিলে কোভিডৰ সময়ত অনলাইন ক্লাছ কৰিবলৈ ঘৰত বহি থাকোতে মই কি কৰিম বুলি এনে লিখিছিলো কিবা কিবি এই এনে লিখাৰ মাজৰ পৰাই ঘপককে এই সানিধ্যহতক লগ পালো সানিধ্যৰ লগত প্ৰথম গানটা আছিলে উশাহ বুলি উশাহটো মোৰ জীৱনৰ প্ৰথম গান আৰু প্ৰথম গানটো আপোনাৰ ভাল হৈ পৰিলে খুব সুন্দৰ সুৰে সজালে নিখিল আছিলে গানটোত ৰন্দীপ শইকীয়া আমাৰ চিনাকি অতি তেজপুৰৰ হি ভাইটি তাবৰিদ আছিলে এটা ডাঙৰ ধুনীয়া টিম আৰু গোটেইকেইটাই মিলি কৰা এটা কাম হঠাৎ হৈ গৈছিলে সেইটোৰ পৰাই মই যেতিয়া দেখিলো গানটো ভাল হৈ গ'ল তাৰপৰা মই দেখিলো ঠিকে আছে মই গান লিখিব পাৰিম তাৰপৰা আৰম্ভণিটো হ'ল উশাহটো প্ৰথম গান উশাহৰ পিছত অফলেট কোনটো মানে সবতছে জনপ্ৰিয় লাভ কৰিলে সেইটো আন এজন আমাৰ চিনাকি মানুহ নিহাৰ নামটো যে উচ্চাৰণ নিহাৰ লগত এটা গীত পডকাষ্ট কৰা আগতে আমি ব্ৰহ্মালাইভ পডকাষ্ট কৰিছিলো তাৰ লগত হোৱা গীতটো অতি বেলেগ আছিলে আধা ফুটা বুলি গীত এটি আধা ফুটা গানটোৰ কমপ্লিট গোটেই চিনেমেটোগ্ৰাফি পেছা অগ্নে কিবা কামি খেতি ল'ৰা ছোৱালীখিনি ইমান সুন্দৰ কাম কৰিলে টিমটো বহুত ধুনীয়া আছিলে ছয়গাঁৱত শ্বুট হৈছিলে গোটেই সমাজৰ ওপৰত আচলতে গোটেই গীতটো আধাৰত ৰচিত কৰা হৈছিলে সিহঁতে আইডিয়াটো সেইটো দিছিল যে অলপ বেলেগ কৰিম প্ৰেম চেম নিলিখিম আমি অলপ বেলেগ দেখুৱাম মই ভাল পালো বেলেগ দিশত যদি আমি লিখিব পৰা যায় বেলেগ বস্তু এটা সমাজলৈ দিব পাৰোঁ খুব ভাল লাগে তাৰপিছত গানটো হ'ল এক ৰাতি 1:30 মান বজাত তাক মই প্ৰথম গান আৰু গান লিখা মজা এটা কথা কি নিজে গাই নপঠালৈকে গাব নোৱাৰে মিটাৰিংটো মইহে গম পাম তাৰ পঠাই দিলোঁ সেইদিনা সিহঁতে আৰু ঠিক আছে এইটোৱে ফাইনেল তাৰপিছত গানটো হৈ গ'ল পিনকুল আছিল আমাৰ লগত মিউজিকত খুব সুন্দৰ বেছি মই নকওঁ তাৰ নামটো ক'বলৈ গ'লে আৰু বহুত কথা ওলাব খুব ধুনীয়া মিউজিক ৰন্দীপৰ সকলোৰে পডকাষ্ট আমাৰ ব্ৰহ্মালাইভ পডকাষ্টত এভেইলেবল আছে যোনে চোৱা নাই চাব পাৰিব তেওঁলোকৰ কথাবোৰ জানিব পাৰিব খুবেই আচলতে টেলেণ্টেড গোটেই নতুন প্ৰজন্ম গতিকে নিহাৰৰ লগত মোৰ সেই গানটো আছিলে নীলদাৰ লগত তুমি জোনাক বুলি গান এটা আছে সেই গানটো মানুহে ভাল পাইছিলে তো ভিউজৰ ক্ষেত্ৰত সেই গীতকেইটা মানুহে আকোৱালি লোৱা আৰু মোৰো প্ৰিয় সেইকেইটা গীত আৰু সমান্তৰালকৈ আমি খুব ভাল পাওঁ প্ৰিয়ংকা ভৰলিবা ৰোহিত সোণাৰদা তেওঁলোকৰ লগত এটা গীত কৰা হৈছিলে সেইটো গীতও ভাল লাগিছিলে কৰি পেলাই ইমান ধুনীয়াকৈ তেওঁলোকে মানে কোঅপাৰেট কৰে বৰ ভাল লাগিছিল কৰি গতিকে নতুন প্ৰজন্ম তথা আমাৰ খুব ভেটেৰেন যিসকল অতি শ্ৰদ্ধাৰ তেওঁলোকৰ লগতো গান কৰাৰ সুযোগ পাইছোঁ আশা কৰোঁ সেই গানৰ বাটটো গৈ থাকিব মোৰ চাগে একদম ভালকৈ লগতে আশীৰ্বাদ লগতে স্ক্ৰিপ্টিঙো কৰ লাহে লাহে ড্ৰামা বনা
চিনেমাটো মানে হেৰি কৰ অলপ চেষ্টা কৰ আৰু পডকাষ্টটো কৰিমেই এতিয়া একেলগে চ' বাট কথা লৈ পেলাই তই কিমান আগ্ৰহী মই প্ৰথম কথা বাট কথাক লৈ এই কাৰণে আগ্ৰহী মই ভাবোঁ মানুহৰ মনৰ কথাবোৰ পাতিবলৈ হ'লে আমি তেওঁলোকৰ লগত আচলতে সোমাব পাৰিব লাগিব জীৱনটো কিনো অধ্যয়নটো আচলতে এনেকুৱা কথা এতিয়া ছাপ'জ ধৰি লওক আমি এতিয়া লগ পাবলৈ গৈ আছোঁ মোৰ ধৰি লওক চিনাকি মানুহ আমি কথা পাতিম আপোনাৰ চিনাকি মানুহৰ লগত আমি কথা পাতিম আমি মানুহৰ মনৰ ভিতৰৰ গহনত কি চলি থাকে সেই কথাখিনি উলিওৱাটো খুব প্ৰাসংগিক কথা আৰু মই ভাবোঁ পডকাষ্ট বা এই বিষয়বস্তুটো অসমৰ সমাজ ক্ষেত্ৰখনত বহুত বেছি প্ৰভাৱকাৰী কাৰণ এই বস্তুবোৰ ছ'চিয়েল মিডিয়াত এভেইলেবল তেওঁলোকে চাব শিকিবলৈ চেষ্টা কৰিব নিজৰ প্ৰিয় আইডলগৰাকী আচলতে কেনেকৈ জীৱনটো চলায় তেওঁলোকৰ সপোন কি তেওঁলোকে কেনেকৈ সৰুৰ পৰা সেই সপোনটোৰ সফল হোৱাৰ ক্ষেত্ৰত কাম কৰিলে এই কথাবোৰে তেওঁলোককো প্ৰভাৱান্বিত কৰিব আৰু মই ভাবোঁ সেইখিনি চোৱাৰ পাছত তেওঁলোকেও তেওঁলোকৰ সপোনটোৰ কাৰণে যুঁজিবলৈ সাহস পাব আমি ভাবোঁ বাট কথাৰ মাজেৰে আমি নতুন প্ৰজন্মৰ মাজত কিছুমান সপোনৰ আৰু কথা আমি দিবলৈ সক্ষম হ'ল আৰু তেওঁলোকে নিজে যুঁজিব পাৰিব তেতিয়া সংগ্ৰামটোত নিজৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অকল ব্যক্তি হ'ব পাৰে আৰু এইখিনিতে মই আৰু এটা কথা মই আপোনাক সুধিবই লাগিব আৰু মই ভাবোঁ যিহেতু আমাৰ এইটো প্ৰথম পৰিচয়মূলক প্ৰথম খণ্ড তলত কমেণ্ট আহিব কমেণ্টৰ উত্তৰটো আমি জানিবলৈ চেষ্টা কৰিম ময়ো এগৰাকী অডিয়েঞ্চ হিচাপে নিহাৰৰ আপোনাৰ যিটো যাত্ৰা আৰম্ভ হৈছিলে একেলগে আৰম্ভ কৰা সেই যাত্ৰাটো হঠাৎ ৰৈ গৈছিল কিছুমান কাৰণত আচলতে কি হৈছিল কি ধৰণৰ কাৰণে আপোনাৰ অসুবিধাবশত আপুনি ৰৈ গৈছিল নিহাৰ আৰু মই আমি একেলগে মিলি পেলাই ব্ৰহ্মা লাইভ পডকাষ্ট আৰম্ভ কৰিছিলোঁ মই তাক কৈছিলোঁ যে এনেকুৱা আমি মিউজিকেল পডকাষ্ট আৰম্ভ কৰোঁ তেতিয়া আমি অকল মিউজিকেল পডকাষ্ট বুলি ভাবিছিলোঁ তাৰপিছত ভালকৈ আমি বহুত কেইটামান এপিছ'ড কৰিলোঁৱে নাই 70-80টামান এপিছ'ড শ্বুটো কৰিলোঁ ভাল মিউজিক এৰেঞ্জাৰ্ছ প্ৰডিউচাৰ ছিংগাৰ্ছৰ লগত আমি পডকাষ্টত কৰিলোঁ চলিও আছিলে কিন্তু কি হ'ল অফলেট তাৰমানে আমি শেখৰৰ লগত আমাৰ জুবিন গাৰ্গৰ লগত যোনে কৰে মোৰ লগত আমি একেলগে আমাৰ মানে কলিগ হয় তাৰ লগত এটা বৰ ধুনীয়া পডকাষ্ট এটা আমি শ্বুট কৰিছিলোঁ সেই পডকাষ্টত তাৰমানে এটা অংশত মানে এই জুবিন গাৰ্গে জিপে চলাব জানে নে নাজানে সেইটো লৈ পেলাই প্ৰসংগত মানে কথাটো ওলাইছিলে শেখৰে এইটোৱে কৈ আছে যে জুবিন গাৰ্গে এনেই বিলাই থাকে আজি যদি জিপে দি দিয়ে তেওঁ কিমান বিলাই দিয়ে সেইটো গমেই নাপায় আৰু অকল একচুৱেলি কি হয় তেওঁৰ লগততো বহুত মানুহ জড়িত আছে তেওঁ খৰচো এগালমান আছে যেনেকৈ তেওঁ ঘটি আছে তেওঁ খৰচো এগালমান আছে সেইটো মানে এটা মানে বেলেগ এটা মানে দিশত কথাটো বুজাব গৈছিলে কিন্তু মানুহখিনিয়ে তাৰমানে অকল সেই জিপে চলোৱাটো নোলোৱাটো লৈ পেলাই মানে কথাটো লৈ পেলাই আমাক মানে সাংঘাতিক ট্ৰল কৰিলে সেই ট্ৰল কৰাৰ পিছত মানে মোৰ লাগিলে যে মই যে গোটেই ইমান কষ্ট কৰিলে যে মিউজিচিয়ানৰ পডকাষ্টখিনি যে কৰি আছোঁ ইমান ভাল চিনিয়ৰ মিউজিচিয়ানৰ পডকাষ্ট তেতিয়াতো তহঁতি কমেণ্ট দিবলৈ নাহ তেতিয়া তহঁতি কোনেও কমেণ্ট দিবলৈ নাহ তেতিয়া চাবলৈও তহঁতি মানে তহঁতৰ মানে সময় নাথাকে আৰু যেতিয়া তাৰমানে এনেকুৱা টাইপৰ মানে কিবা এটা মানে হেৰি হয় মানে ক্লিপ এটা লৈ পেলাই ভাইৰেল কৰা হয় তেতিয়া মানে চবেই মানে সেইটো সেই ক্লিপটোৰ ওপৰতহে মানে মেইন প্ৰসংগটো এৰি পেলাই সেই ক্লিপৰ অংশটো শুনি পেলাইহে মানে চবেই ৰিয়েক্ট কৰে সেই খঙতে মই কৈছোঁ যে মই ট্ৰল কৰিবলৈতো পডকাষ্ট বনোৱা নাই মই পডকাষ্ট বনাইছিলোঁ যাতে মানুহে অকণমান মিউজিচিয়ানখিনি লাইফৰ বিষয়ে জানক মিউজিচিয়ানখিনিৰ পৰা কিবা শিকক সেই বুলি ভাবি পেলাই মই পডকাষ্ট বন্ধই কৰিছিলোঁ আৰু অফলেট তাৰমানে কি নিহাৰ আগতে আছিলে চানমাৰীত তাৰপিছত তাহাঁতৰ নতুনকৈ ফ্লেট লোৱাৰ লগে লগে সিহঁতি গুচি গ'ল ধাৰাপুৰত তাৰো আহিবলৈ প্ৰব্লেম হৈ যায় মোৰো অকলশৰীয়া হৈ যাওঁ আৰ্টিষ্টখিনিৰ লগত কোঅৰ্ডিনেট কৰিবলৈ দিগদাৰী হৈ যায় চ' সেইটো কাৰণে তাৰমানে সেই ব্ৰহ্মা লাইভ পডকাষ্ট আমি তেতিয়াই চেছ কৰিলোঁ কিন্তু মই জানো যে বহুতে ডেইলি মেছেজ কৰে যে দাদা আকৌ পডকাষ্ট ষ্টাৰ্ট কৰক আপোনালোকৰ সেই ৰিকুৱেষ্ট ৰাখি পেলাই বুদ্ধ আৰু মই এবাৰ নতুনকৈ আমি পডকাষ্ট লৈ আহিছোঁ বাট কথা আৰু এই বাট কথাটো মই মানে বহুত আগ্ৰহী যে আমি বহুত ভাল কণ্টেণ্ট ক্ৰিয়েট কৰিম ভাল মানে ইনফৰ্মেটিভ কণ্টেণ্ট লগতে অলপ হাঁহি ধেমালিৰ মাজেৰে চলি থাকিব তো তেনেকৈ তাৰমানে এতিয়া এইবাৰ এইটো নতুন আমাৰ মানে পাৰ্ট 2 বুলি ক'ব পাৰি পডকাষ্ট পাৰ্ট 2 বাট উইথ এ ডিফাৰেণ্ট ভিজন চ' তেনেকৈ ষ্টাৰ্ট কৰিব লাগিছে কিন্তু বাট কথাত তাতে মই কথা ক'ব বিচাৰিছোঁ বাট কথা মই আৰু বুদ্ধ বুলিয়ে নহয় দেই আমাৰ বাহিৰে আমাৰ এটা টীমো আছে হয়নে গতিকে মই আমাৰ টীমটোৰ আন দুগৰাকী অতি গুৰুত্বপূৰ্ণ সদস্য মঞ্জিল আছে আৰু ৰিজন আছে তোমালোকক মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমি কথা পাতিম তোমালোকৰ লগতো কেমেৰাৰ সিপাৰে থকা এই দুগৰাকী আমাৰ মৰমৰ ভাইটি দুয়োগৰাকী নলবাৰী তোমালোক আহা এবাৰ আমাৰ দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ তোমালোককো গতিকে এয়া হৈছে কেমেৰাৰ সিটো পাৰে আমাৰ টীমটোৰ অতি অন্যতম গুৰুত্বপূৰ্ণ সদস্য মঞ্জিল আৰু ৰিজন নমস্কাৰ তোমালোকক স্বাগতম জনাইছোঁ বাট কথাৰ যি আমি নতুন চিন্তাধাৰা নতুনভাৱে চিন্তা কৰিবলৈ গৈ আছোঁ তোমালোকৰ ক্ৰিয়েটিভিটিও ইয়াত বহুতখিনি সহায় কৰিব তোমালোকে সদায় নতুন ধৰণে ভাবিব লাগে যে আজি শ্বুট কৰোঁতে এনেকুৱা ধৰণে কৰিম এই ধৰণৰ চিন্তা চাগে তোমালোকৰ ক্ষেত্ৰত কি নতুন ধৰণে ভাবিবলগীয়া হয় কেমেৰাৰ সিপাৰে কি থাকে আচলতে তোমালোকৰ মন মগজুত অলপ কোৱাচোন হয় আমাৰ মেইন বস্তুটো হৈছে আমাৰ আমি যিটো আজি কৰি আছোঁ তাৰে পিছত আমি কি কৰিম আমি যি আজি কৰি আছোঁ তাৰ পৰা আমি শিকি লৈ আমি কালিটো ভাবোঁ মানে আমাৰ শেষ নহয় আমাৰ শেষ নাই শিকাৰতো কোনোদিন শেষ নাথাকেই আমি যেনেকৈ লেন্সৰ পিছফালে বহি পেলাই আমি যিখিনি কৰোঁ সেইখিনিৰো আমাৰ কোনোদিন শেষ নাই আমি নতুন পডকাষ্টবোৰ চাওঁ বা নতুন যিবিলাক আজিৰ
চলি আছে সেইবিলাক চাওঁ সেইবিলাকত কেনেকৈ আমি এখন চিনেমা চাব গ'লেও আমি চিনেমা হিচাপে চোৱা নাযায় আমাক নিজকে আমি ফটোগ্ৰাফাৰ চিনেমাটোগ্ৰাফাৰ হিচাপে আমি চাওঁ যে কোনটো শ্বট কেনেকৈ কৰিছে কেনেকৈ বেষ্ট দিব ট্ৰাই কৰিছে আৰু আমি তাতেও কিছুমান বস্তু যদি আমি আজি নাজানো সেইখিনি শিকিবলৈ পাওঁ সো সেইখিনি আমি তাৰ পৰা শিকি আছো আৰু তাৰ পৰা ট্ৰাই কৰি আছো আমি নতুন নতুন দিবৰ কাৰণে নিজন কি ভাবা তুমি শেষ নহয় আমাৰ মানে কেতিয়াও শেষ নাই এই বস্তুটো আৰু আমি যেতিয়া ই কোৱা ধৰণে আমি পিছত বহি কেনে যিখিনি দেখা পাওঁ সেইখিনি আমি বহুত ভাবিব লগা হয় কেনেকৈ দেখাব পাৰিম আমি দেখাখিনি আমি কেনেকৈ দেখাব পাৰিম সেইখিনি বহুত ভাবিব লগা হয় তো সেইখিনি ধৰণে তেনেকুৱা কাম কৰি থকাতে তাৰ ভিতৰত মানে সোমাই যোৱা যায় আমাৰ মানে আমি মানে স্ক্ৰীনখনৰ ভিতৰত আমি সোমাই থাকো আচ্ছা তোমালোক প্ৰথম গৰাকী ভিউৱাৰ্ছ প্ৰথম অডিয়েন্স তোমালোক কথাটো সেই ধৰণৰ হৈ পৰে নহয় নে আমি সোমাই থাকো ন তো আমি বহুত ভাবিব লগা হয় তো তেনেকৈ আমাৰ জীৱনটো কটি কটি যাই আছে আৰু তোমালোকৰ ঘৰ নলবাৰীত দুইটা ওচৰৰ নহয় নে কেনেকৈ দুইটা লগ হ'লা কেনেকৈ ভাবিলা কেমেৰাৰ প্ৰতি আকৰ্ষণটো কেনেকৈ আহিল আমাৰতো ফেমিলি বণ্ডিং আছে ওকে ফেমিলি বণ্ডিং ঠিক আছে সো মোৰ বৰদেউতাৰ ল'ৰা হয় ওকে ৰিজৱান সো আমি দুজনে একেলগে সৰুৰ পৰা ডাঙৰ হৈছো সো আমি মোতকে কিন্তু আগতে ই এটো লাইনত আহি পেলাই ই মাজতে ব্ৰেক দিছিলে সেই সময়ত আৰু মই আহিলো তোমাৰ মন গ'ল এটো লাইনত তোমাৰ কেনেকৈ চিন্তাটো আহিল ইয়াক দেখি হ'ল নে নিজে এনে কেমেৰা বস্তুটো ভাল লাগিল যে মানে মোৰ কেনেকুৱা হৈছিল মই প্ৰথমতে কেমেৰাৰ প্ৰতি সৰুৰ পৰা মোৰ আগ্ৰহ আছিল সো মই ঘৰৰ পৰা কিন্তু ফেমিলি বেকগ্ৰাউণ্ড খুব এটা ভাল নাছিল যাতে মই ল'ব পৰা নাছিলো মোৰ ফ্ৰেণ্ডৰ আছিলে কেমেৰা সো মই ফ্ৰেণ্ডৰ পৰা ভাড়া টানি হ'লেও মানে মই নিজে চলাও মানে লগৰ লগত যাওঁ তেহঁতৰ লগত প্ৰেক্টিচ কৰোঁ সো সেইখিনি কৰি কৰি এদিন ভাবিলোঁ যে নহয় মই এইটো ক্ষেত্ৰত অলপ ভাল আছো মানে যিখিনি মই ফটো লৈছিলোঁ সেইখিনিৰ প্ৰতি মই যেতিয়া অলপ নাম পালোঁ মানুহে ক'লে যে তুমি ভাল ফটো লোৱা তুমি এইটো কামত আগবাঢ়িব পাৰিবা সো নিজৰো আগ্ৰহ আহি যায় অসমত কেমেৰাৰে কাম কৰি কেনেধৰণে আচলতে চলিব পাৰে নে ল'ৰা ছোৱালীয়ে বহুতক দেখো বহুত সপোন লৈ আগবাঢ়ি আহে আৰু বহুত ভাল কাম কৰি থকাও দেখা পাইছো বহুত চলিব পাৰে যদি নিজৰ ভাবে যে মই এইটো কাম কৰি হেৰি কৰিম যদি চলিম বুলি ভাবে তেতিয়াহ'লে ভালকে চলিব পাৰে আৰু এই লাইনটোত মানে বহুত ভাল দিশো আছে বেয়া দিশো আছে মানুহে যদি ভালখিনি লয় তেতিয়াহ'লে চলিব পাৰে সুন্দৰ প্ৰিয়াংকুদাৰ লগত তোমালোকে আগতেও কাম কৰিছা সেইখিনি কোৱাচোন কেনেকুৱা ধৰণৰ প্ৰিয়াংকুদাৰ কাম কৰি কেনেকুৱা লাগে প্ৰিয়াংকুদাৰ লগততো বহুতে ভাল লাগে প্ৰিয়াংকুদাই হাঁহি ধেমালিৰ মাজেৰে আমাক বহুত বস্তু শিকাইছে সময়টো পাৰ হয় বহুত বস্তু শিকাইছে আমি সেই সময়ৰ পৰা আজিলৈকে প্ৰিয়াংকুদাৰ লগত চলি আছো আৰু পিছলৈকে চলি যাম বুলি আশা থাকিব তোমাৰ গৈ থকাটো মই বিচাৰো তাকে মই এটা কথা আৰু সুধিম কেনেকৈ লগ পালা দাদাক তেওঁ লগ পোৱাৰ কাহিনীটো কোৱা নাকন প্ৰিয়াংকুদাক প্ৰথম মই লগ পাইছিলোঁ ৰঙালী ফেষ্টিভেল যেতিয়া হয় তেতিয়া প্ৰিয়াংকুদাৰ যোনটো কালাৰ আভা আছিল তাৰে মই অফিচিয়েল ফটোগ্ৰাফাৰ হিচাপে আছিলোঁ প্ৰথম তেতিয়া তুমিও আছিলে নে তেতিয়া নাছিলে পডকাষ্টৰ পৰা প্ৰিয়াংকুদাৰ লগত ইয়াৰ আহিল মই তেতিয়াৰ পৰা আছো প্ৰিয়াংকুদাৰ লগত তাৰপিছত কালাৰ আভাৰ যোনবিলাক চং হৈছে এতিয়ালৈকে প্ৰায়ভাগ মই চিনেমেটোগ্ৰাফি কৰা গোটেইখিনি ময়ে কৰা আৰু দুয়ো মিলি সপোন কি দেখিছা কেমেৰাক লৈ পেলাই কেনেধৰণে নিজৰ এই সপোনটো মই পূৰণ কৰিবলৈ আছে আমি কৰিম এইখিনি তোমালোকে কি পাতা সপোনক লৈ মনটো বহুত আছে যে বলিউড লেভেললৈকে যাতে আমি যাব পাৰোঁ হয় মই মুম্বাই যায়ো আহিলোঁ তাতেও কিছু বস্তু শিকি আহিছোঁ চ' আগলৈকে আৰু পৰিকল্পনা আছে আৰু মুম্বাই যাম আৰু নেক্সট আমি যিখিনি কাম ভাবি থৈছোঁ সেইখিনি কৰিব পাৰোঁ যাতে নিশ্চয় বহুত বহুত শুভেচ্ছা থাকিল এই দুয়োগৰাকী ভাইটিও আমাৰ সহযোগী এই বাটটোত আমাৰ বাট কথাৰ আমি চাৰিগৰাকী গতিকে আমি সকলোৱে বিচাৰিছোঁ আমাৰ টীমটোক আশীৰ্বাদ প্ৰদান কৰিব আশীষ দিব এওঁলোকৰো যি এটা চিন্তা সপোন লৈ আগবাঢ়িছে সেই সপোনো সফল হওক শুভেচ্ছা শুভকামনা তোমালোকলৈ একদম মৰম বহুত বেছি ধন্যবাদ ঠিক আছে আকৌ আহিলোঁ মই কেমেৰা আগত আহকচোন চাওঁ এবাৰ আমি বাট কথাতনো কি কৰিছোঁ নে কি কওঁ নিশ্চয় কিয় অংশ আপোনালোকৰ মাজলৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম জীৱনে কৈ যোৱা আকি থোৱা বহু মনৰ বাট কথা বাট কথা বাট কথা
তো ইতিমধ্যে আপোনালোকে দেখিলে যে আমাৰ এবাৰ কোন মানে অতিথিক আমি আমন্ত্ৰণ জনাই আনিছিলো আৰু এতিয়া বাট কথাৰ ফালৰ পৰা যেহেতু আমাৰ একদম নতুন কোলাবৰেচন বুদ্ধক এটা গিফট দিব বিচাৰিছো ৰনিক্স কোম্পানী ফালৰ পৰা আসাম অনলাইন বজাৰ আৰু আমাৰ ৱেবছাইটটো সৰি আমাৰ এবাৰ গোটেই শ্ব'খন স্পন্সৰ হয় আমাৰ ৰনিক্স কোম্পানী বা আমাৰ আসাম অনলাইন বজাৰ আৰু মোৰ এটা নিজৰ গিটাৰ ব্ৰেণ্ড ষ্টাৰ্ট কৰিছো PB কাষ্টমছ তাতে গিটাৰ্ছবিলাক asamonlinebazar.com ত পোৱা যাব আৰু যদি অফলাইন বিচাৰে তেতিয়াহ'লে আমাৰ বিগ সাউন্ড ষ্ট'ৰ ৰাজগড় তাতে এভেইলেবল আছে সব চাই থাকিবৰ কাৰণে আমাৰ নতুন প্ৰচেষ্টা বাট কথা এটা এপিসোড চাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেল ব্ৰহ্মা মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তই কিবা শেষত যোৱাৰ আগতে কিবা ক'ব বিচাৰিবি আমাৰ অডিয়েন্সক মই এইটোৱে ক'ব বিচাৰিম নতুন চেষ্টা নতুন আমি কৰিবলৈ আশা কৰিছোঁ ভাল কৰিবলৈ চেষ্টা কৰিম আপোনালোকে দিহা পৰামৰ্শ জনাব কমেণ্ট কৰিব এইটো আপোনালোকৰ অনুষ্ঠান হৈ থাকিব তেতিয়া আমাৰ হৈ নাথাকে সদস্য সংখ্যা আৰু বৃদ্ধি পাব বৰ্তমান আমি 4 জন বহুখিনি সদস্য আমি একেলগে কাম কৰিম বুলি মই আশাবাদী আপোনালোকে আমাক দিহা পৰামৰ্শ জনাব কমেণ্টত ইতিবাচক নেতিবাচক সকলো ক'ব নিজৰ ঘৰ বুলি ল'ব আমাৰ দুইৰে প্ৰচেষ্টা কাকলি ল'ব আৰু প্ৰিয়াংকু দাক ধন্যবাদ জনাইছোঁ মোক এই ধৰণে আপোনাৰ লগত সহযোগী কৰাত নাই থ্যাংকস টু ইউ কাৰণ আইডিয়াটো এবাৰ হিয়ে মোক দিছিলে বুদ্ধই যে আকৌ এবাৰ আৰম্ভ কৰক একেলগে কৰোঁ আৰু ইয়াৰে সাহসত মই আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকৰ আমাৰ নেক্সট মানে আহিবলগীয়া পডকাষ্টবিলাক নেক্সট লাহে লাহেকৈ এপিছ'ডবিলাক ৰিলিজ কৰি থাকিম আপোনালোকে চাব কেনেকুৱা পাইছে চাই জনাব নেপাহৰিব তলত কমেণ্টছত লিখিব আৰু আপোনালোকে কাক মাতা বিচাৰে এক্সেক্টলি কমেণ্ট কৰি আমাক জনাব আমাৰ মানে সমৰ্থৰ ভিতৰ হ'ব লাগিব খালি যাক পাৰোঁ আমি আপোনালোকৰ ৰিকুৱেষ্ট ৰাখি পেলাই পডকাষ্টত মাতিবলৈ চেষ্টা কৰিম আজিলৈ বিদায় লৈছোঁ আই লাভ ইউ অল টেক কেয়াৰ বাই বাই থেংক ইউ so much